Hey guys, welcome to my channel Gyan Infinity Vlogs. So আজিৰ টপিকটো বহুত ইম্পৰ্টেন্ট টপিক। আজিৰ টপিকটো হ'ল যিবিলাক ষ্টুডেন্ট বা যিবিলাক ল'ৰা ছোৱালী অলপ উইক হয়, অলপ বেছিয়ে উইক হয়। ধৰক পঢ়াৰ কথাবিলাক সিহঁতৰ মাথাত নুহুমায়, বুজিয়ে নাপায়। মানে ধৰক মানে বহুতবাৰ বুজালে বুজি নাপায়, মানে ধৰিবই নোৱাৰে। তো তেনেকুৱা ষ্টুডেণ্টসকলে যদি মোৰ ভিডিঅ'টো চাই আছা, তোমালোকে টেনশ্যন নল'বা। মাত্ৰ কেইটামান ষ্টেপৰ দ্বাৰা তোমালোকে তোমালোকৰ ব্ৰেইনটো ডেভেলপ কৰিব পাৰিবা, শ্বাৰ্প কৰিব পাৰিবা। লগতে এটা কথা কওঁ, মই মোৰ চেনেলটোৰ নামটো অকণমান চেঞ্জ কৰিছোঁ। চ' আপোনালোকে কনফিউজন হ'ব। আগত দুটা ভিডিঅ' দিছোঁ মই অলৰেডি। সেই দুটা ভিডিঅ'ত নামটো চেনেলটোৰ বেলেগ আছিল, আজি মই অকণমান চেঞ্জ কৰি পেলাই এইটো কৰিছোঁ। তো বেছি পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে উঠি পেলাই প্ৰথম কাম কি কৰোঁ, দাঁতখিনি ব্ৰাছ কৰোঁ। ঠিক আছে। তো দাঁত ব্ৰাছ কৰোঁতে কোনোবা লেফ্ট হেণ্ডেড আছে, কোনোবা ৰাইট হেণ্ডেড আছে। তো যোনবিলাকে ৰাইট হেণ্ডেড, তো তেওঁলোকে ৰাইট হেণ্ডেড যেতিয়া দাঁত ব্ৰাছ কৰে, তেতিয়া তেওঁ ব্ৰাছ কৰি থাকোঁতে চিন্তা কৰিব লগা নহয় যে মই ব্ৰাছডাল কেনেকৈ দিম, এইফালে দিম নে এইফালে দিম নে ওপৰত দিম নে তলত দিম। তো এনেকৈ সিহঁতে ভাবিব লগা মানে একো কথা নাহে তাত। তো তাতে মানে থিংকিঙৰ একো আৱশ্যক নাই বা চিন্তন তাত নাথাকে। যেনেকৈ ঠিক তেনেকৈ লেফ্ট হেণ্ডত মানুহজনে কি কৰিব পাৰিব, যেতিয়া দাঁত ব্ৰাছ কৰিব তেতিয়া তেওঁ মানে তাত চিন্তন একো নাহেয়ে। থিংকিং উইদাউট থিংকিং তেওঁ চকু মুজি দাঁত ব্ৰাছ কৰিব পাৰিব। এতিয়া মোৰ ক'ব লগা পইণ্টটো তাতে হ'ল, কথাটো কি, যিবিলাক ষ্টুডেণ্টক আমি উইক বুলি ধৰিছোঁ বা ভাবি লৈছোঁ বা গম পাইছোঁ বা স্কুলৰ পৰাও কয় বোলে আপোনালোকে অলপ গুৰুত্ব দিয়ক, তো তেনেকুৱা ষ্টুডেণ্টবিলাকক আপোনালোকে কি কৰক, কালিৰে পৰা মৰ্ণিং উঠাই পেলাই ব্ৰাছ কৰোঁতে হয়তো 5 মিনিটৰ জেগাত 10 মিনিট লাগিব পাৰে, সেইটো মেটাৰ নকৰে। আমাৰ মেটাৰ কৰে কি, তাক কেনেকৈ আমি ডেভেলপ কৰিম। চ' সেইকাৰণে আমি গুৰুত্ব ক'ত দিব লাগিব, আমি সেই ষ্টেপকেইটা কেনেকৈ তাক ফ'ল' কৰাব পাৰোঁ, সেইটো মেইন পইণ্ট। এতিয়া কথাটো হ'ল, যেতিয়া আপুনি তাক ৰাতিপুৱা উঠি হাতত ব্ৰাছ পাত দিব, তো আপুনি একদম তাক কৈ দিব মাষ্ট বি যে তুমি যদি লেফ্ট হেণ্ডেড তেতিয়াহ'লে ৰাইট হেণ্ডেড দাঁত ব্ৰাছ কৰিব দিব, আৰু যদি ৰাইট হেণ্ডেড তেতিয়াহ'লে লেফ্ট হেণ্ডেৰে ব্ৰাছ কৰিব দিব। যেতিয়া বুপুৰাই সোঁ হাতখন এৰি পেলাই বাওঁ হাতেৰে দাঁত ব্ৰাছ কৰিব লাগিব, সি ভাবিবলৈ বাধ্য হ'ব বোলে ব্ৰাছডাল মই এনেকৈ ধৰোঁ নে তেনেকৈ ধৰোঁ নে এনেকৈ ধৰোঁ। আহি গ'ল নে থিংকিং? এইটোৱে মেইন কথা। য'ত আমাৰ থিংকিং আমাৰ ইনভলভ হ'ব, তেতিয়া আমাৰ ব্ৰেইনটোৱে আমাৰ নিউৰনছবিলাকে এই যি ছিগনেলছবিলাক পঠাই থাকে, এইবিলাকে বাৰে বাৰে খুন্দাই থাকিব আমাৰ ব্ৰেইনৰ ভিতৰত, আৰু মগজুৱে এক্টিভ হ'বলৈ আৰম্ভ কৰি দিয়ে। তো সেইকাৰণে যিবিলাক উইক ষ্টুডেণ্ট আজিৰে পৰা এই 1 নম্বৰ ষ্টেপটো কৰাই। দ্বিতীয় ষ্টেপ এইটো হ'ল ছেম কথা, লেফ্ট হেণ্ডেড আৰু ৰাইট হেণ্ডেড। যেতিয়া লেফ্ট হেণ্ডেডজনক আমি হাতত লিখিব দিম ৰাইট হেণ্ডেৰে, পেন এটা হাতত উঠাই দিম, বেচেৰা মাথা গৰম হৈ যাব। হেণ্ডৰাইটিংটো বাদ দিয়ক, আমাৰ মেটাৰ এইটো নহয় যে তাৰ হেণ্ডৰাইটিং ভাল হ'ব লাগিব। আমাৰ মেটাৰ হৈছে তাক কেনেকৈ মগজুটোক থিংকিঙৰ ফালে মানে তাক মানে জোৰ দিছোঁ, মানে ফ'ৰ্চ দিছোঁ ব্ৰেইনটোত, বোলে ভাবিব লাগ, তই ভাব। নাভাবোতে তাৰ কি হৈছে, মামৰে ধৰিছে। তেনেকৈ আমাৰ কটাৰীবিলাক লোহাৰ বা লোৰ যিবিলাক আছে নাকাটোতে কি হয়, মামৰে ধৰে। তো তাৰো বেচেৰাৰ কি হৈছে, থিংকিংটো যেতিয়া সি কমপ্লিটলি বন্ধ কৰি থৈছে, তেতিয়া তাৰ কি হৈছে, মূৰত মামৰে ধৰিছে, তাত একো বেলেগ একো নাই। তো এতিয়া তাৰ সেইকাৰণে আমি কি কৰিম, ঘঁহি তাৰ ব্ৰেইনটো চাফা কৰিব লাগিব। চাফা মানে এইটো কোৱা নাই যে মগজুবিলাক ওলাই দিম। আমাৰ কথাটো হ'ল তাক কেনেকৈ আমি থিংকিং কৰাম, এইটোৱে আমাৰ কথা। তো সেইকাৰণে আপুনি কি কৰক, তাক লিখিবলৈ দিয়ক, কিন্তু সোঁ হাতে লিখাজনক বাঁহাতে লিখিব দিয়ক, বাঁহাতে লিখাজনক সোঁ হাতে লিখিব দিয়ক। অলপ সময় লাগিব এইবিলাকত, কিন্তু আপোনালোকে যদি এমাহ 2 মাহ মানে এইখিনি কাম কৰি চাই না, আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালী যিখিনি প্ৰব্লেম পাইছিল, উইকনেছ যিটো আছিল বা থিংকিং, মানে সিহঁতে বুজি নাপায়, মেথছ বুজি নাপায়, ছায়েন্স বুজি নাপায়, ছ'চিয়েলৰ মানে এই কথাবিলাক বুজি নাপায়, সিহঁতে বুজি পাবলৈ ষ্টাৰ্ট কৰি দিব। আপোনালোকৰ টিচাৰে নিজে ক'ব আহি পেলাই আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীটো ইম্প্ৰুভ হৈছে আগতকৈ। 2টা ষ্টেপ ক'লোঁ, ঠিক আছে। এটা হ'ল দাঁত ব্ৰাছ কৰা, ছেকেণ্ডটো হ'ল ৰিটেন বা ৰাইটিং। নেক্সট হ'ল স্কুললৈ যেতিয়া যাব, তেতিয়াতো সি জোতা পিন্ধিব লাগিব। জোতা পিন্ধোতে তাক সোঁ হাতখনেৰে আমি কি কৰোঁ, গাঁঠি মাৰোঁ না, তাক কি কৰিব, বাওঁ হাতখনেৰে গাঁঠি মাৰিব উল্টাকে। এইবিলাক চব কাম কৰিবলৈ দিয়ক, যিবিলাক কামত উল্টা আহে। উল্টা হোৱা মানে থিংকিং। যেতিয়া আপুনি কাম এটা, যদি কথাটো কৈছোঁ, আপুনি যদি সোঁ হাতেৰে ভাত খাইছে, বাওঁ হাতেৰে ভাত খাবলৈ আপুনি এডজাষ্টমেণ্ট কৰিব লাগিব, ভাবিব লাগিব হাতখন মই এনেকৈ আনো নে এনেকৈ নিওঁ, এইখিনি কথা। তো সেইকাৰণে কৈছোঁ
থিংকিং য'ত আপোনাৰ লগত বেছিকৈ আহে সেইবিলাক কাম এমাহ দুমাহমান তাক বাৰে বাৰে মনত কৰাব যাতে সি মানে নকৰোঁ বুলি ক'লেও আপুনি যাতে সিহঁতক এইবিলাক কৰাবলৈ বাধ্য কৰে। তো মই এই 3টা ষ্টেপ ক'লোঁ। এটা হ'ল আপোনাৰ ব্ৰাছ কৰা, ছেকেণ্ডটো হ'ল আপোনাৰ লিখা, থাৰ্ডটো হ'ল জোতা সেই কৰোঁতে বা কাপোৰ পিন্ধোতে হাতখন এনেকৈ দিয়াতকৈ প্ৰথম এখন হাত দি এনেকৈ ঘূৰাই আনি পেলাই বুটামটো বাওঁ হাতেৰে মাৰিবলৈ চেষ্টা কৰক। এইবিলাক কাম কৰিবলৈ দিয়ক। দিয়াৰ পিছত চাব আপোনাৰ ল'ৰা ব্ৰেইন এনেকুৱা শ্বাৰ্প হ'ব। তো আজিৰ টপিকটো এইখিনি আছিল, বেছি দীঘলীয়া নকৰোঁ। তো যদি মোৰ চেনেলটো ভাল লাগিছে বা উপযোগী বুলি ভাবে তো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰি মোক সহায় কৰিব। ধন্যবাদ।